বৰ্তমান মই আহি আছোঁ বেতালৰ কাষত আৰু বেতালৰ কাষত কিয় আহি আছোঁ আপোনালোক মই জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমাৰ মতা মাইকী দুটা আছে নিপু বেতাল মানে আজি মেইন যিটো উদ্দেশ্য আমাৰ এই বাবাক আজি তোমাক মানে বেতালে বাবাক কলেজত এটা সপোন আছিল যে আমি তোমাক বাবাক কলেজ লৈ যাম ডাক্তৰ দি আৰু এর মেইন যেটি উদ্দেশ্যটো কি আছিল? উদ্দেশ্যটো মানে মই আগতে কৈছিলোঁ যে এই আকৌ নাগুজি কৰিলে কবিতা পাছ কৰিবি তোক আমি ট্ৰেক্টৰ কলেজত থৈ মেট্ৰিক পাছ কৰিলে আজি পাছ কৰিছে ভালকৈ আহি আমি ট্ৰেক্টৰত থৈ লাগে তাক তুমি থাকবে আমি একেলগে উঠাই যাম ট্ৰেক্টৰ আহি আছে। কিন্তু বস্তুটো অলপ পলম হ'ল কাৰণ পলম মানে কলেজ ভালকৈ হয়নে না এতিয়া ক্লাছ আৰম্ভ হ'ব আজিৰ পৰা কালিৰ পৰা আৰম্ভ হ'ব তো আজি তাক প্ৰথমতে হ'ব কলেজটো জুনিৰ পৰা মানে জুনিৰ পৰা আৰম্ভ হৈছে আজি 5 তাৰিখ আজি থৈ আজি ধুনীয়াকৈ থাকা। ঠিক আছে গাইজ বস্তুটো চাই থাকিব যিটোকে ভাল বস্তু খুব ভাল বস্তু এইটো ভাল মানে ভালৰ ভাল বহুত ভাল আমাৰ মাইকী আছে এনেকৈ নিপু ঠিক আছে বঢ়িয়া বঢ়িয়া ঠিক আছে এতিয়া আমি যাই আছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰে চাই থাকিব গাইজ বৰ্তমান আহি আছে ৰেডি আৰু আমি এটা আহি আছোঁ পুরা কান্দত লৈ কিনি তাত প্ৰিন্সিপাল ছাৰ অলপমান খোজ কৰিলোঁ আৰু যিখিনি কলেজত পাওঁ অলপমান সুখত মানে এটা আৰু আমাৰ ভিডিঅ' চোৱা মানুহে কৈছিল যে অলপ বেলেগকৈ থৈ বেলেগ কৰিছে চবে আৰু তাত আমাৰ ভিডিঅ' চোৱা মানুহে বহুতখিনি সহায় কৰিছে আমি চাইকেল দিছোঁ আৰু কিছুমান মানুহে কাপোৰ দিছোঁ আগতে মানে বহুত আশা আছিল এইটো মানে আশা গাঁৱৰ মানুহছিলোঁ বাদ দিছিল আশা মেট্ৰিক দিছে মানে আগবাৰে দিছে পাছ কৰিছে একবাৰ সেইখিনি নামটো দিব পাৰে এইকেইটা তাক কি পাছ কৰিছে আমাৰ কাৰণে অলপ সেইখিনি থাকিব আৰু মানুহখিনি চাই এটা উৎসাহ পাইছোঁ পঢ়া কৰিছিলোঁ আৰু চাইকেল দিছোঁ আমি আৰু বাকী কিছুমানে ঘূৰি দিছে কোনোবা কলেজত চাৰ্ট দিছে আমাৰ লগতে কাম কৰা চবখিনি সহায় কৰিছে আৰু
আমাৰ কলেজত এডমিশ্যন লৈছে আৰু হৈছে এডমিশ্যন ফ্ৰী আহি গ'লে স্যাৰ স্যাৰ আজি যিটো আমাৰ মনে মন উৎসাহ এই বিষয়ে আপুনি কি ক'ব? তোমালোকৰ এই যিটো প্ৰচেষ্টা মই ভাল পাইছোঁ। মই শুনিছোঁ মোক কলেজৰ পৰা ফোন কৰিছিল, মই গভৰ্ণমেণ্ট যাই আছিলোঁ অহাৰ পিছত মই গম পালোঁ যে তোমাৰ কেইজনমান আমাৰ স্থানীয় উৎসাহী ডেকা ল'ৰাৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ অত্যন্ত দৰিদ্ৰ ঘৰৰ ল'ৰা এটা, তেওঁ পঢ়াত অলপ বেয়া বুলি ক'ব খুজি বেলেগে, তেওঁক মানে মই শুনা কথাখিনি কৈছোঁ, তেওঁক মানে পাছ কৰিলে এখন চাইকেল দিব সেনেকৈ কোনোবাই কৈছিল, বৰ প্ৰতিশ্ৰুতি দিছে বোলে। তাৰপিছত তেওঁক চাইকেল দিয়া বুলি শুনিলোঁ পাছ কৰিলে এইবাৰ সৌভাগ্যবশতঃ, আৰু তেওঁ প্ৰভাৱ মহাবিদ্যালয়ত এডমিশ্যন ল'লে। আৰু আজি প্ৰথম ক্লাছৰ দিনা মানে তেওঁক কলেজলৈ থ'ব আহিব বুলি কোনোবাই প্ৰতিশ্ৰুতি দিছিল বুলি ধৰি কৰে। তাৰপিছত সেই সূত্ৰে মানে ট্ৰেক্টৰেৰে ঢোল বজাই বেমপাৰ্টি বজাই তাৰ শুভাকাংক্ষীবিলাকে, ছাত্ৰজনৰ শুভাকাংক্ষীবিলাকে আৰু সেই উৎসাহী যুৱককেইজনে তাক উৎসাহিত কৰাৰ কাৰণে মহাবিদ্যালয়লৈ লৈ আহে। আৰু মই দেখিছোঁ মহাবিদ্যালয়ৰ কথাৰ ঠিকেই দেখিছোঁ যে সেই উৎসাহী যুৱককেইজনে তাক কান্ধ উঠাই আনিছে মহাবিদ্যালয়লৈ আৰু অধ্যক্ষৰ কথা লৈ আহিছে। এইটো এটা ভাল পদক্ষেপ, কাৰণ এই ছাত্ৰজনক দেখা পাই অন্য 10জনে মানে উৎসাহিত হ'ব। আৰু এনেকুৱা ভাল কাম অতি আদৰণীয়, এনেকুৱা কাম কৰিব লাগে। আৰু মই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু ল'ৰাটোৰ নাম কুলদীপ ন? কুলদীপ লেখা কুলদীপ পাটোৱাৰী। কুলদীপ পাটোৱাৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰবাগ মহাবিদ্যালয়লৈ। বহুত ডাঙৰ ডাঙৰ ব্যক্তি প্ৰথম অৱস্থাত কেঁচা আছিল, আমি যাক কেঁচা বুলি কওঁ, পিছলৈ কিন্তু তেওঁলোকে দেশৰ কাৰণে মানৱ জাতিৰ কাৰণে বহুত অৰিহণা যোগাই আহিছে। আৰু কুলদীপক মই অনুৰোধ কৰিছোঁ তেওঁ যাতে এইটো স্মৃতি হিচাপে লৈ তেওঁৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হয়। আৰু বৰভাগ মহাবিদ্যালয়ৰ লগতে এই অঞ্চলৰ দাঁতিকাষৰীয়া যিখিনি যুৱক যুৱতীয়ে, উৎসাহী ডেকা ল'ৰা ডেকেৰীয়ে, ৰাইজে তেওঁক বিপুল হৰ্ষোল্লাসেৰে বৰভাগ মহাবিদ্যালয়ত থ'বলৈ আহিছে, তেওঁলোকক যাতে ভৱিষ্যতে গৰ্বিত কৰে, আমাৰ ৰাজ্যৰ নাম যাতে উজ্বলাই তুলিব পাৰে, দেশৰ নাম যাতে উজ্বলাই তুলিব পাৰে। এনেকুৱা ডেজাৰ এক্সাম্পল আছে যে প্ৰথম অৱস্থাত ৰিজাল্ট পাতি বেয়া হয়, তাৰপিছত কিন্তু নিজৰ ক্ষেত্ৰত উজ্বলি উঠি সমাজ দহৰ হকে কাম কৰিব পাৰে। সেইকাৰণে মই বহুত উৎসাহী। আৰু আমাৰ বেতাল গ্ৰুপ আছে নেকি ইউটিউবত, বেতাল গ্ৰুপ খুব উৎসাহী গ্ৰুপ, জনপ্ৰিয় গ্ৰুপ, অসমৰ ইউটিউব চেনেল এটা ভাল। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ অতি আদৰণীয় এটা পদক্ষেপ হাতত লৈছে আৰু ভৱিষ্যতেও তেনেকুৱা আদৰণীয় পদক্ষেপ ল'ব বুলি মই আশা কৰিলোঁ আৰু তেওঁলোককো মই উৎসাহ দিলোঁ। সেইটোৱে আৰু স্যাৰ মানে আমাৰ এই যিটো আজি প্ৰচেছ হৈ গ'ল, ধৰক আমাৰ অসমতো এনেকুৱা আমি দেখা নাই আৰু ভাৰততো আমি দেখা নাই এনেকুৱা, গতিকে এই বিষয়ে আপুনি অলপ কিবা ক'ব নেকি? দেখা পোৱা নাই মানে মিডিয়াত অহা নাই, মিডিয়াত দেখা নাই, ক'ৰবাত হৈছে যদি নাজানো, হৈছে বা হোৱা নাই মই নাজানো সেইটো, কিন্তু ভাল পদক্ষেপ এইটো আৰু ভাল পদক্ষেপ। ঠিক আছে ছাৰ, এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। প্ৰচেছ আছিল, সুন্দৰ প্ৰচেছ আছিল, আৰু প্ৰচেছটো বৰ্তমান শেষ হৈ গ'ল। আৰু যদি কোনোবা এনে প্ৰচেছ লাগ পাওঁ আমি ক'ৰবাত, আমি এনেকৈ উৎসাহ দিব দিব চবেই দিব লাগে। অকল প্ৰচেছ বুলি নহয় নাই, মানে উৎসাহ দি থাকিব লাগে, চবেই উৎসাহ দিয়াটো ভাল। আৰু সি যাতে আগত দুইবিলাক ভালে পাছ কৰি যাই থাকে, সেই কামনা কৰিছোঁ। আৰু তুমি আগামী কৰিছোঁ, ধন্যবাদ লাগিছে। আৰু আগত আমি আগামী লগ পাম। ঠিক আছে।